শৰতৰ আগমনত ধৰাৰ বুকুৰে নামি আহিছে শাৰদীয় উৎসৱ। শাৰদীয় উৎসৱ উদযাপন কৰিলেও এতিয়া দৰ্শকৰ মাজত ৰাইজৰ মাজত ভিৰ দেখা গৈছে, আনন্দৰ উৎসাহৰ পৰিৱেশ দেখা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ সৰুপেটাতো শতবৰ্ষত ভৰি দিবলৈ ওলোৱা এখন পূজা সমিতি ইয়াত উপস্থিত আছে। সৰুপেটা দুৰ্গা পূজা সমিতি, তেওঁলোকে ৯৯ সংখ্যক দুৰ্গা পূজা উদযাপন কৰিবলৈ লোৱা হৈছে। মুহূৰ্তে উপস্থিত আছে দুৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি। কিদৰে প্ৰস্তুতি চলাইছে তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। কিদৰে প্ৰস্তুতি চলোৱা হৈছে ৯৯ সংখ্যক সৰুপেটা দুৰ্গা পূজা মহোৎসৱত? এইবাৰ আমাৰ ৯৯ সংখ্যক দুৰ্গা পূজা উদযাপন কৰিবলৈ ওলাইছোঁ। গতিকে তাত ৰাইজৰ আমি যথেষ্ট সঁহাৰি পাইছোঁ। আমি য'তেই গৈছোঁ ত'তেই ৰাইজে যথেষ্ট সহায় কৰিছে আৰু কোনো বাধা বিঘিনি পোৱা নাই। গতিকে আমাৰো উৎসাহ যথেষ্ট বাঢ়িছে। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া। আচলতে পূজা বুলি ক'লে এক আনন্দৰ জোৱাৰ নামি আহে সমাজৰ মাজত, আৰু মুহূৰ্তে উপস্থিত আছে দুৰ্গা পূজা সমিতিৰ এগৰাকী বিষয়ববীয়া। তেওঁৰ পৰা কাৰ্যসূচী সম্পৰ্কে জানিব বিচাৰিম, কিদৰে কাৰ্যসূচী লোৱা হৈছে হাতত? হয়, আমি এইবাৰ ৯৯ সংখ্যক দুৰ্গা পূজা উদযাপন কৰিবলৈ লৈছোঁ আৰু আমি এই 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ কৰিব যোজা কৰিছোঁ। আৰু এই 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত প্ৰথম দিনাৰ পৰা আমাৰ কাৰ্যসূচী থাকিব। প্ৰথম দিনা আমাৰ একক নৃত্য প্ৰতিযোগিতা থাকিব, দ্বিতীয় দিনা থাকিব সংগীত প্ৰতিযোগিতা, তৃতীয় দিনা থাকিব আমাৰ সাংস্কৃতিক অনুষ্ঠান, চতুৰ্থ দিনা থাকিব সাংস্কৃতিক অনুষ্ঠান আৰু পঞ্চম দিনাও থাকিব সাংস্কৃতিক অনুষ্ঠান। আৰু ইয়াৰ লগে লগে আমি বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ। এনেধৰণৰ প্ৰতিযোগিতা আমি পাতিছোঁ, চিত্ৰাংকন প্ৰতিযোগিতা পাতিছোঁ, সংগীত প্ৰতিযোগিতা পাতিছোঁ আৰু একক আকস্মিক বক্তৃতা পাতিছোঁ, আবৃত্তি প্ৰতিযোগিতা পাতিছোঁ। এনেধৰণৰ বহুত আমি প্ৰতিযোগিতাও হাতত লৈছোঁ, কাৰণ যিহেতুকে আমাৰ শতবৰ্ষ অহা বছৰ হ'ব আৰু শতবৰ্ষৰ উদ্দেশ্য লৈ আমি এইবাৰ যাতে পূজাখন যথেষ্ট ভাল কৰিব পাৰোঁ সেইকাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ আৰু আমি আশাবাদী আমাৰ পূজাখন সফল হ'ব বুলি। বিশেষ আকৰ্ষণ বুলি কিবা আছে? বিশেষ আকৰ্ষণ বুলি আমি সংগীত জগতৰ আমি প্ৰবীণ বৰাক মাতিছোঁ, তাৰপিছত নয়ৰ বিকাশ এইবিলাক শিল্পীক মাতিছোঁ আৰু সাৰেগামাৰ ফাইনেলিষ্ট ঋতিকা মাতিছোঁ। এনেধৰণৰ আমাৰ সংগীত শিল্পী বহুকেইজন আছে। এনেকৈ ধৰণৰ ভাবিছোঁ আৰু কেনেধৰণৰ মানে আমি আৰু কৰিব পাৰোঁ তাৰো চেষ্টা কৰিছোঁ, কাৰণ যিহেতুকে আমাৰ হাতত আৰু মোটামুটি এসপ্তাহ 10 দিন সময় আছে। নিশ্চয়কৈ আমি জানিব পাৰিলোঁ যে বিভিন্ন কাৰ্যসূচীৰে পূজা উদযাপন কৰিবলৈ লোৱা হৈছে। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।